ৰাজু, তোমাৰ এই ভেটভেটি বাইকখনৰ বাহিৰে আন একো উন্নতি নহ'বই নেকি? শুনা না, মোক এখন কাৰ লাগে, কাৰ। আজিকালি সকলোৰে লগত কাৰ আছে, কিন্তু আমাৰ নাই। তুমি জানানে, মোৰ ফ্ৰেণ্ড গোটেই কেইজনীৰে হাজবেণ্ডৰ কাৰ আছে, কিন্তু আমাৰ কাৰ এখনো নাই। তুমি কাৰ এখন লোৱাৰ কথা ভাবিছানে? ঐ, তোমাক কৈ আছো ৰাজু। আৰে কুকি, আমি লওঁ বুলিলে কাৰ এখন ল'ব নোৱাৰো নহয়। তুমিতো জানাই মই চাকৰিটোত জইন কৰাৰ পিছতেই ভণ্টিৰ বিয়া দিছোঁ। তাৰপিছত তোমাৰ মোৰ বিয়া। এতিয়া মই কাৰখন কেনেকৈ লওঁ? মোৰ এটা লোন লাগিয়ে আছে, আকৌ লোন নাপাওঁ। মই সেইবোৰ নাজানো। মোক এখন কাৰ লাগে, কাৰ। মইতো তোমাক কৈছিলোৱেই যে মোক তুমি বিয়াৰ পিছত সকলোবোৰ দিব লাগিব। ভাল পাই থাকোঁতে বহু কথা কৈছিলা, বিয়াৰ পিছত সকলোবোৰ পাহৰিলা। তোমাৰ নিচিনা গাঁৱলীয়া ভূত এটালৈ বিয়া হোৱাৰ মোৰ কোনো ইচ্ছা নাছিল। তোমাক ভাল পাওঁ বাবে বিয়া হৈছিলোঁ, কিন্তু ভাল পোৱাৰ সময়ত তুমি যি প্ৰতিশ্ৰুতি দিছিলা সেইবোৰ একো ৰাখিব নোৱাৰিলা তুমি। আৰে এনেকৈ কিয় কৈছা? এইখন গাঁৱত থাকি কি তুমি বেয়া পাইছা নেকি? মোৰ গাঁৱৰ কথা এনেকৈ কিয় কৈছা? এতিয়ালৈকে মই তোমাৰ গাঁৱৰ কথা একো কোৱা নাইকিয়া, কিন্তু ক'বলৈ বাধ্য হ'ম যে এই গাঁওখনত একো নাই। শুনা না, মোক এখন কাৰ অতি সোনকালে লৈ দিয়া। এটা শ্বপিং মল নাই, এখন ভাল পাৰ্লাৰ নাই, কিদৰে যে এইখন গাঁৱত সোমাই আছোঁ। কাৰ এখন যদি তুমি মোক লৈ দিয়া, মই ৰাতিপুৱাই গৈ চহৰত মোৰ সকলোখিনি কাম কৰি ৰাতিলৈ ঘূৰি আহিব পাৰিম। আৰে ডাৰ্লিং, তুমি যদি এতিয়া যাব বিচাৰিছা মই লৈ যাম ন, মোৰ বাইকতে। বাইকত মই টোপোলা টানি ঘূৰি ফুৰিব নোৱাৰো নহয়। তোমাৰ একো ষ্টেটাছ নাথাকিব পাৰে, কিন্তু মোৰতো আছে। হ'ব দিয়া কুকি, মই চিন্তা কৰিম বাৰু, কিন্তু এতিয়া নহ'ব। আৰু 2 বছৰ 3 বছৰ ৰ'ব লাগিব। কি কৈছা? 2 বছৰ 3 বছৰৰ পিছত কাৰ? অ' মাই গড, তোমাৰ লগত তেন্তে মই থাকিব নোৱাৰিম দেই। মই মোৰ পাপাৰ ঘৰলৈ গুচি যাম। আৰে মোক এৰি তুমি তোমাৰ পাপাৰ ঘৰত যাবা? য়েছ, তুমি যদি মোক সেই মাহতে এখন কাৰ বুক কৰি দিব নোৱাৰা, তেন্তে মই তোমাক এৰি পাপাৰ লগত গুচি যাম পাপাৰ ঘৰলৈ। কুকি, এয়া তুমি মানে কি কথা কৈছা? কুকি মাজনী, আলহী আহিছিলে, তোমাক মাতিছিলে। আহা, আমাৰ গাঁৱৰে মানুহ এজন আঁতৰত থাকে চাকৰি সূত্ৰে, তোমাক চাবলৈ আহিছে। আহা মাজনী, আপোনালোকৰ ঘৰলৈ আলহী আহি অন্ত নহয় নেকি? ইটোৰ পিছত সিটো আলহীকে আহি থাকে যে, সকলোকে যে মই মাতিবগৈ লাগিব, কিহৰ প্ৰয়োজন আছে হা? মই নাযাওঁ, কৈ দিয়কে যে আপোনাৰ বোৱাৰী ব্যস্ত হৈ আছে, আলহী শুশ্ৰূষা কৰিবলৈ আহিব নোৱাৰে। আলহী শুশ্ৰূষা কৰিব নালাগে মাজনী, তুমি মাথো তেখেতক মাত এষাৰ দিলেই হ'ল। মই চাহ বনাম, আৰু এই মানে ৰাণীয়ে চাহ দিবগৈ মুখৰ আগত। তুমি মাথো মাতষাৰ দিলেই হ'ল। শুনক, আপোনালোক মাক জীয়েকে গোট খাই যি কৰে কৰি থাকক, মোক এইবোৰত নাসামৰিব। মোৰ কোনো প্ৰয়োজন নাই যি আহে তাকে মাতি থাকিবলৈ। যাওক আপুনি। আৰু শুনক, দ্বিতীয়বাৰ মোৰ ৰুমত সোমালে নক কৰি সোমাব। সেইদৰে ঘপককৈ মোৰ ৰুমলৈ সোমাই নাহিব। বুজিছোঁ এইখন আপোনালোক থকা ঘৰ, কিন্তু মোৰ ৰুমত মই প্ৰাইভেচি বিচাৰোঁ, বুজিলে নহয়? কি বিচাৰা? কিবা নাই নেকি ৰুমত? কি বিচাৰোঁ বুলি ক'লা? প্ৰাইভেচি বিচাৰোঁ, মোৰ বাবে, নিজৰ বাবে। আনো কি কৈছা বুজিয়ে পোৱা নাই। হ'ব বাৰু অ' মাজনী, মাত এষাৰ নলগালে বৰ বেয়া কথা হ'ব নহয়। ৰাজুক সকলোৱে মৰম কৰে, ৰাজুক মৰম কৰে বাবে ৰাজুৰ নকইনাজনীক চাবলৈ আহিছে। আহা মাজনী, মাত এষাৰ দিয়াহি। কৈছোনে মই নাযাওঁ বুলি। কথাটো বেয়া হ'ব অ' মাজনী, ৰাজুৰ মুখলৈ চাইয়ে মাত এষাৰ দি আহিছোন। মই নাযাওঁ বুলি কোৱাৰ পিছত আকৌ কৈ থাকিবলৈ আপুনি সাহস ক'ত পালে? মই এবাৰ না কোৱাৰ পিছত মোৰ মম আৰু পাপায়েও মোক সেই কথা জোৰ নিদিয়ে। যাওক আপুনি। এই বুঢ়ীজনী জোৰ তোৰ আলহী এসোপা ঘৰলৈ লৈ আনিব আৰু মোৰ হতুৱাই মতাই থাকেগৈ। কি যে নহয় এইবোৰ। ৰাণী, ৰাণী আৰু কিমান দূৰ যাব লাগিব? এইবোৰ মানে তোমালোকৰ এই মাটিৰ ঠাইখিনিত মোক খোজকঢ়াই যে আনিছা, মোৰ শাৰীত যে ধূলি লাগিছে সেইটো খেল আছেনে নাই? তোমালোকে জানানে, এইবোৰ শাৰী তোমালোকে দেখিয়ে পোৱা নাই, কিমান বেণ্ডেড শাৰী। আৰু এইদৰে চি এনে বুলি জনাহেঁতেন মই নাহিলোৱেহেঁতেন। ক'লৈ আনি আছা তুমি বাৰু মোক? নব, বিয়া ঘৰ পামগে এতিয়া, ৰ'বা, বেছি দূৰত নাই। তোমালোকৰ এই গাঁৱত ফকতীয়া বিয়া খোৱাৰ মোৰ কোনো চখ নাই, কিন্তু কি কৰিবা, তোমাৰ মা আহিব নোৱাৰে বেমাৰ, মইতো আহিবই লাগিব বুলি তোমাৰ দাদাই কৈ দিছে, সেয়ে আহিছোঁ। ব'লা। একো নহয়, তুমি চাবাচোন, বিয়াৰ ঘৰত সোমোৱাৰ পিছত তোমাক সকলোৱে যিদৰে আলহ্য কৰিব, তোমাৰ এনেকুৱা লাগিব বিয়া খাব আহিছানে ক'ৰবাত আলহী ঘৰত আহিছা। সঁচা, আমাৰ গাঁৱৰ মানুহে বৰ ধুনীয়া শুশ্ৰূষা কৰে বিয়া বাৰুত। আহাচোন। ৰাণী, এইবোৰ ফকতীয়া বিয়া খোৱাৰ মোৰ কোনো চখ নাই, বুজিলাতো? আৰু তোমালোকৰ ইয়াৰ মানুহবোৰ যে, মানুহ নেদেখাৰ দৰে কৰে, মানুহ নহয় যেন চিৰিয়াখানাৰ জন্তুহে দেখে, যিদৰে চাই নহয়। আৰু এটা কথা, গালে মূৰে পিটিকি মোহাৰি এইদৰে চাই নহয়, যেন আগে পিছে মোৰ নিচিনা ধুনীয়া মানুহ দেখাই নাইকিয়া।
সেইবাবে আহিবৰ মন নাযায়। যি টি হাতে মোৰ গালত চুই দিয়ে, মোৰ স্কিনত টাচ কৰে। মোৰ স্কিনৰ কিবা প্ৰব্লেম হ'লে কি হ'ব? নবৌ, সেনেকৈ কিয় কৈছা? গাঁৱৰ মানুহে তোমাক মৰম কৰে। তুমি দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া, একেবাৰে সৰগৰ পৰিজনীৰ দৰে। তোমাক মৰমতহে চুৱে, সেইটো তুমি বেয়া পাই লাভ নাই নহয়, আৰু বেয়া নাপাবা। আৰে মোলৈ মৰম আছে বুলি বা মোক ধুনীয়া দেখিলে বুলি যি টি হাতে মোক টাচ কৰিব নেকি? আহা নবৌ, দেৰি হৈছে বিয়ালৈ, ব'লা। ৰাজু, তুমি মোক ইয়ালৈ ফুৰাব আনিছা? বহুত সুন্দৰ ঠাইলৈ ফুৰাব আনিছা দেই। মই ভাবিছোঁ কোনোবা এখন ৰেষ্টুৰেণ্টত নি মোক কিবা এটা খুৱাবা ভালকৈ, এটা পাৰ্টি দিবা। আজি আমাৰ এনিভাৰ্চাৰী আছিলে, পাহৰিয়ে গ'লা তুমি। কি হ'ল, তুমি মোক বিয়া পাতিয়ে পাহৰিয়ে গ'লা যে আজি আমাৰ লাভ এনিভাৰ্চাৰী আছিলে ন? নাই পাহৰা, তোমাক সেইবাবেইতো ফুৰাব আনিছো। ফুৰাব আনিছা ইয়ালৈ? অ' মাই গড। আৰে কুকি, এই পৰিৱেশটো কিমান ভাল লাগিছে চোৱাচোন। চুপ থাকা, মোক অদৰকাৰী কথাবোৰ কৈ নাথাকিবা। আৰু শুনা, মই তোমাক যে কৈছিলোঁ মোক এখন কাৰ লাগে, এই মাহতে কাৰ বুক কৰিব লাগিব বুলি, কি ভাবিলা? আৰে তুমিয়ে ভাবাচোন, এইটো কেনেকৈ সম্ভৱ কুকি? সেই মাহতে মই কেনেকৈ? শুনা, মোৰ দুজনী ভণ্টি, তাৰে এজনীক বিয়া দিছো, তাৰ পিছত মই বিয়া পাতিছো, আৰু এজনী ভণ্টিক বিয়া দিব লগা হৈ আছে, বিয়াৰ কথা পাতি থোৱা আছে। মই এতিয়া কাৰখন লৈ, আৰু মই কাৰ ল'বলৈ পইচা নাই, মই লোন নাপাওঁ। চুপ থাকা, তোমাৰ এইখিনি কথাত মোৰ কোনো ইণ্টাৰেষ্ট নাই। মোক কাৰ লাগিবই। এই মাহতে যদি তুমি মোক কাৰ বুক কৰি দিব নোৱাৰা, তুমিতো জানাই মই কি কৰিম। কুকি, তুমি মোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই কিয়? কুকি, মই তোমাক কাৰ দিম, কিন্তু ইমান জল্দি নোৱাৰো অ'। ৰিয়েলি? ঠিক আছে তেন্তে, তুমি যদি নোৱাৰো বুলি মানিয়ে লৈছা, তেন্তে ময়ো তোমাৰ লগত সংসাৰ পাতি থাকিব নোৱাৰিম। কুকি, বোপা, তই পিছে এতিয়া কি ভাবিছ? তইনো এই মাহতে এখন কাৰ কেনেকৈ বুক কৰ? আৰু যদি বুক নকৰ, তাই এইখন ঘৰ এৰি দেউতাকৰ ঘৰলৈ গুচি যাম বুলি কৈছে। বোপা, তই কি ভাবিছনো? মা, মই একো ভাবিয়ে পোৱা নাইকিয়া। এই যে এনেকুৱা জেদ ধৰিব, মই ভবাই নাছিলো। মা, মই তাইক ত্যাগ কৰিবও নোৱাৰো, তাইক বহুত ভাল পাওঁ মা। মই কি কৰো মা? মই এটা উপায় দিওঁ, তই আকৌ উপায়টো ল নে নলৱ বা? কিনো মা, কচোন বাৰু। আমাৰ গাঁৱত সেই ৰাস্তাৰ কাষত, মানে আলিৰ মূৰত যিখিনি মাটি আছিলে, সেই মাটিখিনি দেউতাই ভাবিছিল ডাঙৰকৈ হোটেল নাইবা সেই দোকান এখন খোলাৰ কথা। তই এতিয়া সেই মাটিখিনি বিক্ৰী কৰিয়ে দে, ঘৰলৈ এটা সম্পত্তি আহিব। সেই মাটিখিনি নগেন মাষ্টৰে খুজি আছিল, সেইটোকে কৰ নেকি? এনেও তোৰ চৰকাৰী চাকৰি এটা আছে যেতিয়া, আগলৈ চলি থাকিব পাৰিবি। মা, মই কুকিৰ সুখৰ বাবে দেউতাৰ সপোনবোৰ কেনেকৈ ভাঙি দিওঁ? নাই মা, মই এনে কৰিব নোৱাৰো অ'। তেতিয়াহ'লেনো কি কৰিবি? আৰু উপায় আছে কি? এটা উপায় আছে পিছে। কি মা? তই যে মোক দিছিলি সোণৰ চেইনডাল আৰু সোণৰ আঙঠিটো, সেয়া বিক্ৰী কৰি দিলে টকা 1 লাখ নোলাব জানো? বৰ ডাঠপিঠকৈ বনাই দিছিলি নহয়। ওলাব, সেয়া বিক্ৰী কৰি মই কি কৰিম? আৰু মোৰ থুৰীয়া এযোৰ আছে, তোৰ বিয়ালৈ বুলি সাঁচি ৰাখিছিলোঁ। তই আকৌ এইবোৰ নিজেইহে ধুনীয়াকৈ কিনি আনিছ তাইৰ লগত গোট খাই গহনা। সেই থুৰীয়াযোৰ বিক্ৰী কৰিবি। সবাকটো মিলি টকা কিমান হয় জানো, সেইখিনি টকাৰে কিবা আগতীয়াকৈ দি বাকীখিনি মাহে মাহে মাৰি থাকিবি আকৌ। মা, তোৰ আঙুলিৰ আঙুঠি আৰু ডিঙিৰ চেন, কাণৰ ফুলি কাহি মই কি মোৰ পত্নীক কাৰ কিনি দিব লাগে? মা, তোৰ পুতেৰ মৰি থাকিব, তথাপিতো এনেকুৱা কাম নকৰে অ'। মই বেলেগ এটা কথাহে চিন্তা কৰিব লাগিব। মা, তই এইবোৰ চিন্তা কৰি নাথাকিবি, মই কিবা এটা চিন্তা কৰিম বাৰু। বোপা, তইনো কি চিন্তা কৰিবি অ'? হেৰা, কি যে হ'ব নহয়। মই এইক বুজালে বুজে বা অলপ? নাই, ক'তনো বুজিব তাই। সাবিত্ৰী, আপুনি? এই আলিমূৰৰ মাটিডোখৰকে নগেন মাষ্টৰক বিক্ৰী কৰি দিবলৈ দে অ'। তাত ওলাব টকা কেইলাখমান। ছোৱালীজনী বিয়াখনো হ'ব, আনফালে সি কাৰখনো ল'ব পাৰিব। কাৰখন 6 লাখমান টকীয়া ল'লেই নহ'ব জানো? সেই মাটিডোখৰত বোলে আমি 18 লাখমান টকা পাম। ইয়াৰ বিয়া সময়তে মই বিকিবলৈ লৈছিলোঁ নহয়। কিন্তু সি আপোনাৰ সপোন কাৰণে হোটেল খোলাৰ সপোন আছে বুলি ক'লত বিক্ৰী নকৰোঁ বুলি ক'লেচোন। তাৰ চাকৰি নহ'লেহে মই সেইবোৰ ব্যৱসায়ীৰ কথা ভাবিছিলোঁ। এতিয়াতো তাৰ চাকৰি হ'লেই, তাক বিক্ৰী কৰি দিবলৈ ক। তাৰ সংসাৰখন নাভাগক, তাৰ কুকিৰ লগত সংসাৰখন সুখৰ হৈ থাকক। যদি এখন
গাড়ী লৈ দিলেই সিহঁতৰ সংসাৰখন মিলা প্ৰীতিৰে থাকে, সুখী হৈ থাকে। আমাকনো এই মাটি বাৰী সা সম্পত্তিবোৰ কেলে অ'? আপুনি ঠিকেই কৈছে। মই বাৰু তাক বুজাম। সেইদে তাক কাৰ এখন কিনিবলৈ ক'ম। অঁ মোৰ ৰাজুৱে মোক বহুত ভাল পায়। মই তাক এৰি থৈ যাম বুলি ভয়তে মোক কাৰ লৈ দিলে। মই মোৰ ফ্ৰেণ্ড কেইজনীক দেখাম নহয়। মই নিজেই কাৰ ড্ৰাইভ কৰি আহিছোঁ আজি চহৰলৈ। আগতে পাপাৰ কাৰ কিমান ড্ৰাইভ কৰিছিলোঁ। আজি নিজৰ কাৰ, নিজৰ হাজবেণ্ডে লোৱা কাৰখন ড্ৰাইভ কৰি আহিছোঁ। কিন্তু মোৰ হাজবেণ্ডে ল'লে বুলি মই নকওঁ। মই নিজেই লৈছোঁ বুলি ক'ম। মই জব কৰোঁ বুলি ক'ম। মিছাকৈয়ে ক'ম মোৰ লগৰ কেইজনীক। সিহঁতৰ ওচৰত মই মোৰ ষ্টেটাছ অলপ ওপৰত ৰাখিব লাগিব, ষ্টেণ্ডাৰ্ডত থাকিব লাগিব ন। এই কাৰখন মই কাকো চুবলৈ নিদিওঁ। সেই লেতেৰা হাতেৰে বুঢ়া বুঢ়ীয়ে যেন এই কাৰখন একেবাৰে চুব নোৱাৰে, টাচ কৰিব নিদিওঁ মই। লগ পালো ভালেই হ'ল দিয়ক। আপোনালোকে হ'বলা মনে মনে গাড়ীও ল'লে। আৰে আমাৰবোৰক পাৰ্টি নোখোৱাই নেকি? সবিতা, যাবি আকৌ পাৰ্টি খাবলৈ? পাৰ্টি খাবলৈ যোৱাই নহয়। আপোনালোকৰ নতুন গাড়ীত আমি উঠিম। ৰাজুৱে বাইকখন লওঁতে আমি ইমান ফূৰ্তি পালো। বাইকখনত উঠালে। এতিয়া পিছে আমি গাড়ীখনত উঠিম নহয়। গাঁৱত কাৰখনৰ সৈতে তিনিখনহে। তাৰ গাড়ীখনত আমি কিয় নুঠো? উঠিম নহয় ৰাজু পাপা গাড়ীখনত খাবলৈ ক'বচোন। এটা কাম কৰিবি নহ'লে, এই ৰহিমলাৰ জীয়েকৰ বিয়া কেতিয়ালৈ আছিলে? গাঁৱৰ ছোৱালী তাই জীয়েকৰ বিয়াখনলৈ যাব বাবা। সেইটোৱেই, তহঁত কোন কেইজনী যাৱ গাড়ীখনত ধৰা কেইজনী মই লৈ যাবলৈ ক'ম বাৰু। তহঁত তালৈকে যাবি দে। হ'ব এতিয়া ভাত খৰচটো এনেকৈয়ে মিলিলে যেতিয়া আমি পেজেনৰ চিন্তা কৰিলেহে হ'ল আৰু। যাম দিয়ক পাই, ককাইদেউ বৰ ভাল পালো, সন্তোষ পালো শুনি। আপুনি বাৰু সবিতাক কৈ থৈ আহিলে ভালেই কৰিলে। কিন্তু গাড়ীখন সেইদিনা আজৰি থাকিবনে? এই বোৱাৰীয়ে যে লৈয়ে ফুৰে গাড়ীখন। বোৱাৰীকে ক'ম লৈ যাবলৈ। মই কৈ চাওঁগৈচোন বাৰু। কৈ চাবলৈ কি আছে, কালিলৈ ওলাই মেলি সাজু হবি। বোৱাৰীক কবি আমাক থৈ আহা বুলি, থৈ আহিব। তাইক এবাৰ আগতীয়াকৈ কৈ থ'লে ভাল হ'ব নেকি? তাই আকৌ মনটো ধৰিব নোৱাৰি নহয়। কোনোবা এটা সময় ৰং মনে থাকে, কোনোবা এটা সময়ত আকৌ গহীন হৈ থাকে। আলহী মানে সবিতাহঁতৰ আগতে যদি কিবা এটা কৈ দিয়ে, অলপ লাজ পাব লাগিব নহয় দিয়কচোন। একো নহয় দে, তাই থৈ আহিব লাগিব, কিয় নথব? মায়ে নবলৈ অলপ বেছিয়ে ভয় কৰ। কিয় ভয় কৰিব লাগে বাৰু? আৰু গাড়ীখনতো দাদাৰ পইচাই লোৱা নাইকিয়া। মানে দাদাই ঘটিটো পইচা দি লোৱা নাইকিয়া। আমাৰ মাটি বিক্ৰী কৰিহে লোৱা হৈছে। ঐ চুপ, এইবোৰ কি কথা কৈছ তই? নাপায় নহয় মাজনী এনেকৈ কব। দেও এজনী মুখখনতে দুখুন্দাবান। নিজৰ ককায়ে নবৌৰে কথা এনেকৈ ভাবনে? মা, দেখিছো নবৌক এইখন ঘৰলৈ বিয়া পাতি অনাৰ পিছত কিমান মৰম পাইছ তহঁতে নবৌৰ পৰা। মস্ত অহংকাৰী হয় সেইজনী। আৰু এতিয়া গাড়ীখন লোৱাৰ পৰা বেছিয়ে অহংকাৰ হৈছে। সিমান অহংকাৰ মানুহৰ ভাল নহয় মা। তহঁতকতো মানুহ বুলি নাভাবেই। গাঁৱৰ অইন মানুহকো নাভাবে। কি যে নহয় নবৌ এজনী আনিলে ঘৰখনলৈ। দাদা এটাই, নবৌজনী ভাল হোৱাহেঁতে ভাল আছিল। মোৰ অলপো ভাল নালাগে নবৌক। হ'ব, তইও এখন ঘৰলৈ বিয়া হৈ যাবি নহয়, তেতিয়া তোকো মানুহে ভাল পাব লাগিব। নিজৰটো ভাল কৰি ৰাখ। হয় নিজৰ নবৌ এজনীৰ লগতে মিলিব নোৱাৰিলে তই কেনেকৈ আকৌ লোকৰ ঘৰ এখনত মিলি থাকিবি বাৰু? তই বৰ বেয়া হৈছ আকৌ। বোৱাৰীৰ বিষয়ে সঁচাটোও শুনিব নোৱাৰ। সেইজনী যে অহংকাৰী, তহঁতে মানিয়ে নল। হেৰি, আমাৰ এই বৰ বেয়া হৈছে দেখিছেনে? নিজৰ নবৌৱেকৰ কথা কেনেকৈ কৈছে। হয় কি কৈছে আপোনালোকে? মোৰ গাঁৱত যাব আপুনি? আৰু সেই মানুহজনী যে এই মাত্ৰ মোক কৈ গ'ল কি মোৰ কাৰত আপোনালোক ক'ৰবাত বিয়া খাব যাব? বোৱাৰী, তোমাক কোৱা নাই ককাইদেউ আৰু নবৌৱে। আমি সকলো বিয়ালৈ যাম তোমালোকৰ গাড়ীতে। অসম্ভৱ। মই আপোনালোকক মোৰ কাৰত উঠাই কোনো বিয়ালৈ নিব নোৱাৰো। বোৱাৰী, বেছি দূৰ নহয়। তুমি সাউতকৈ আমাক থৈ আহাগৈ ব'লা। ময়ো সাজু হলোৱে। কি কৈছে আপুনি? মই আপোনালোকক ক'ৰবাত বিয়া ঘৰত থৈ আহিব লাগে, আৰু এইবোৰ মানুহক মই মোৰ কাৰত উঠাব লাগে? গাঁৱৰ মানুহসকলে নতুন গাড়ীখন দেখিছে আৰু উঠিবলৈ অকণমান মন কৰিবয়ে। তোমাৰ দেউতাৰাই ক'লে, ব'লা আমাক সাউতকৈ থৈ আহা, বেছি সময় নালাগে। মই এইবোৰ মানুহক মোৰ কাৰত উঠাই মোৰ কাৰ লেতেৰা কৰিব নোৱাৰো। সেইবোৰ মানুহ গাঁৱত যি টি ধৰণে থাকে, যি টি কাপোৰ পিন্ধে আৰু যি টি চেণ্ডেল পিন্ধি মোৰ কাৰত উঠিব আমি চেণ্ডেল কেইযোৰ হাততে লৈ ল'ম। তুমি চিন্তা নকৰিবা। চেণ্ডেলৰ পৰা যদি তোমাৰ গাড়ীত বোকা লাগে বুলি ভাবা, আমি চেণ্ডেল কেইযোৰ হাততে লৈ ল'ম। বোৱাৰী, সেইটোৱে হ'ব। চুপ! মোৰ পাৰ্মিশ্যন নোহোৱাকৈ, মোক এবাৰো নুসুধাকৈ আপোনালোকে এই সিদ্ধান্ত ল'বলৈ ক'ত সাহস পালে?
মই মোৰ কাৰত এইবোৰ আজে বাজে মানুহক নুঠাওঁ। সেনেকৈ কিয় কৈছা? আজিলৈকে নিজৰ গাড়ীখনত আমিয়ে উঠি পোৱা নাইকিয়া, আৰু আমি সকলো একেলগে উঠিম বুলি ভাবিছোঁ। তুমি এনেকুৱাবোৰ কথা কিয় কৈছা? ইমান অহংকাৰীকৈ কথাবোৰ নকবাচোন। মই কৈছোঁ নহয়, মোৰ কাৰত মই এইবোৰ মানুহক উঠাই মোৰ কাৰ লেতেৰা নকৰোঁ। তুমি যে মোৰ কৰি আছা, তুমি যৌতুকে তোমাৰ নাই নহয়। মাটি বিক্ৰী কৰি ৰাজুৱেহে লৈছে। হোৱাট? আপুনি ক'ত সাহস পালে? এনেকৈ ক'বলৈ আপুনি সাহস পালে ক'ত? বেয়া পাই লাভ নাই। তোমাৰ শাহুমায়ে তোমাক কথা নকলেও মই ক'ব পাৰোঁ। হাৰে, তুমি যৌতুকত অনা বস্তুটো ইমান দম দেখুৱাবা। তুমি যেতিয়া যৌতুকতে অনা নাইকিয়া, নিজৰ মাটি বিক্ৰী কৰি যেতিয়া ৰাজুৱে লৈছে, তুমি ৰাজুৰ মাক দেউতাকক উঠাবলৈ আমাক বাৰু নুঠোৱা নালাগে। এনেকুৱাবোৰ কথা কৈছা যে মোৰ কৈ এনেকুৱা কথাবোৰ কৈছা যে ইমান অহংকাৰ ভাল নহয় দেই। তুমি এনেকৈ দম দেখুৱাইছা যে তুমি যৌতুকতহে আনিছা। এই বুঢ়ী, চুপ থাক। বেছি ওপৰত কথা মোৰ সন্মুখত নকবি। নাজানো মোৰ পাপাই কি কৰে? মই কাৰ ছোৱালী নাজানো তই? নাজানো। জনা হ'লে তোমাৰ সংস্কাৰ দেখিয়ে গম পাই গলোহেঁতেন। মই এতিয়া এইটোৱে জানিছোঁ, তোমাৰ সংস্কাৰ যে ইমান বেয়া, তোমাৰ দেউতাও বেয়া। চহৰৰ ধনী অহংকাৰী বাপেকৰ জীয়েক, অহংকাৰী জীয়েক। কথা কয়, গাঁৱৰ মানুহবোৰক ইমান বেয়া বুলি তুমি ক'বলৈ সাহস নকৰিবা। আমি তোমালোকৰ ভিখাৰী নহয়, নিজে কৰি খাওঁ। আৰে বুঢ়ী, তোৰ ইমান উৎপাত। তই মোক কথা কৈছ? তোমাক কথা কৈছো। অথনিৰ পৰা তোমাক মই ৰাজুৰ পত্নী আৰু দাদা নবৌৰ বোৱাৰী বুলি সহ্য কৰি আছিলো। এতিয়া আৰু সহ্য নকৰো। মোৰ সন্মুখতে এই সহজ সৰল নবৌজনীক এনেকুৱা ব্যৱহাৰ কৰাটো মই কেতিয়াও সহ্য নকৰো। উঠিহে পাৰিছো তোমাৰ গাড়ীত, কিন্তু সেইখন তোমাৰ গাড়ী নহয়, ৰাজু আৰু ককাইদেউ নবৌৰ গাড়ী। তুমি এইদৰে অহংকাৰ কৰি লাভ নাই। ৰহ, তোক মই চাই আছো। এতিয়া মই এটা কামত চহৰ যাব ওলাইছো, তাৰ পৰা আহি তোক মই চিজিল কৰি আছো। বুঢ়ী, যোৱা যোৱা, ইমান অহংকাৰ ভাললে নহয় আইজনী। সবিতাও ক্ষমা কৰি দে। নবৌ, আপুনি কিয় ক্ষমা বিচাৰিছে? তাই ইমান বেয়াকৈ ক'লে, তোক বৰ বেয়া কথা শুনালে। মোক ক্ষমা কৰি দে। আপুনি কিয় ক্ষমা খুজিব লাগে? সেই যদি চহৰৰ অহংকাৰী ছোৱালী আমাৰ ৰাজুক ফচাই ল'লো হয় দেই, ৰাজুৱে ইমান ভাল ছোৱালী এজনী পালেহেঁতেন। সেইজনী কি যে অহংকাৰী ছোৱালী, আপোনালোকলৈহে বেয়া লাগিছে মোৰ। সেইজনী বোৱাৰী হিচাপে লৈ কেনেকৈ থাকিব আপোনালোক? ভগৱানৰ ওপৰত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, সেইক যাতে সুমতি দিয়ে, তাই যাতে অহংকাৰী মনটো ভাল হৈ পৰে। জানো দেই এইবোৰ কেনেকুৱা ছোৱালী হয়। সেনেকুৱা ছোৱালী আগে পিছে দেখা নাই। এনেকুৱা বোৱাৰী, মস্ত অহংকাৰী বোৱাৰী এজনী। তহঁতে মিছাই আশা কৰিলি গাড়ীত যাম বুলি। হ'ব দিয়ক, আমি এনেকৈয়ে কিবা কৰি যাম আৰু। মা, তহঁত যোৱা নাই, ইয়াতে আছ? নাই যোৱা। তই কান্দিছ যে মা? আৰু ভালেই হ'ল, সেয়া যে সেইখন আমাৰ গাড়ী নহয়, আমাৰ নবৌ নহয় আৰু তহঁত নহয়। কি কৈ আছ এইবোৰ তই? মা, আলিৰ মূৰৰ জৰি গছজোপাত খুন্দিয়াই ডাঙৰ এক্সিডেণ্ট এটা হৈছে। কোনোবা মাইকী মানুহ এগৰাকীয়ে গাড়ী চলাইছিল বোলে। মোলৈ লগে লগে অনন্তই ফোন কৰিছে, তহঁতৰ গাড়ীখন তহঁতৰ নবৌ। মই ভয় খাই গৈছিলো। আমাৰ নবৌ কেনেকৈ হ'ব? আমাৰ নবৌ চাগে ঘৰতে আছে। আমাৰ গাড়ীখন নাই যে মা। আমাৰ গাড়ীখনে আমাৰ বোৱাৰীয়ে। হয় কুকিয়ে। কি? কিন্তু তহঁতচোন ঘৰতে আছ। বৌ মানে অকলে গৈছিল। তাই আমাক গাড়ীত নুঠাও বুলি অহংকাৰ কৰি গুচি গৈছিল। তাই অহংকাৰৰ পতন দিলে ভগৱানে, কিন্তু এনেকৈ। আমি যাওঁ বলক। বল বল মা, বল। দাদা, অধৈৰ্য নহবি, আমাৰ নবৌৰ একো নহয়। নবৌ ভাল হ'ব। তাই কিবা এটা হ'লে মোৰো জীয়াই থকাৰ একো উদ্দেশ্যই নাই। তেনেকৈ নকবি বোপা। তোৰ বাবে তোৰ মা দেউতা মৰি যোৱা নাই, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তোৰ পত্নী ভাল হওক। ৰাজু, তাই ভাল হ'ব লাগিব। মই এগছ বন্তি জ্বলাই আহিছো, তাই কিয় ভাল নহ'ব? হ'বই লাগিব। ৰাজু, মই খোজকাঢ়িব পাৰিমনে পুনৰ মই নিজৰ ভৰিৰ ওপৰত থিয় দিব? কিয় নোৱাৰিবা? ডাক্তৰে কৈছেচোন, আৰু 3 মাহৰ পিছত তুমি সম্পূৰ্ণকৈ খোজকাঢ়িব পাৰিবা। আৰু এতিয়া আগতকৈ অলপ ভাল হৈছেচোন। নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখা। এই সকলোবোৰ মোৰ অহংকাৰৰ ফল। অহংকাৰৰ যে পতন হ'ব লগা থাকে, সেয়াই মোৰ অহংকাৰৰ ফল। মই পালো মই মোৰ অহংকাৰৰ ফল। তেনেকৈ নকবা। কিয় এনেকৈ কৈছা বাৰু? বোৱাৰী, খুৰী, আপুনি মোক ক্ষমা কৰি দিয়ক। সেইদিনা আপোনাক ইমান বেয়াকৈ কৈছিলো, আপোনাৰ ওচৰত ইমান অহংকাৰ কৰিছিলো।
মোক ভগৱানে তাৰ শাস্তি দিলে, মোক ক্ষমা কৰি দিয়ক। ভগৱানে তোমাক বচাই তোমাক ক্ষমা কৰি দিছে। আমি কোন তোমাক ক্ষমা কৰিবলৈ? আইজনী অ, তোমাৰ কথা কেইষাৰে মোৰ মনত আঘাত দিছিল সঁচা, কিন্তু মই সাও দিয়া নাছিলো তোমাৰ বেয়া হওক বুলি। তুমি তোমাৰ ভুল বুজিছা। ভগৱানে তোমাক ভাল কৰক। আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত আই। আপোনালোকৰ নিচিনা ইমান ভাল মানুহক মই যে কেনেকুৱা ব্যৱহাৰ কৰিছিলো। হ'ব দিয়া, তোমাক কোনেও বেয়া পাই থকা নাই। এতিয়া সেইবোৰ বাদ দিয়া। তুমি এনেকৈ মনটো দুৰ্বল কৰিলে তোমাৰ সোনকালে ঠিক নহ'ব। ৰাজু, তাই ঘৰলৈ লৈ যোৱা অ। খুৰী, আহিবচোন এদিন আমাৰ ঘৰলৈ। যাম যাম, কিয় নাযাম ন, যোৱা। আমি বেয়া পাই থকা নাই তোমাক, যোৱা। মা, দেউতা, ভণ্টি, আপোনালোকে বাৰু মোক সঁচাকৈ ক্ষমা কৰি দিব পাৰিলেনে? কওকচোন, আপোনালোক সকলোৱে মোক ক্ষমা কৰি দিলেনে? তুমি আমাৰ ছোৱালী, বোৱাৰী বুলি ভবা নাই তোমাক। তোমাক কিয় ক্ষমা কৰি দিব নোৱাৰিম? মাজনী, জীৱনত অহংভাৱ কেতিয়াও মনলৈ নানিবা। অহংকাৰেই পতন। তুমি সেইদিনা মানুহগৰাকীক ইমান বেয়াকৈ কৈছিলা যে মই অন্তৰত দুখ পাইছিলোঁ, তেখেতে অন্তৰত দুখ পাইছিল। তোমাক ভগৱানে এটা শিক্ষা দিছে, বুজনি দিছে। চিন্তা নকৰিবা, ঠিক হৈ যাব। আৰু আমি যদি মা দেউতাই তোমাক বেয়া পাওঁ, কোনে ভাল পাব অ? আমাৰ তোমাৰ প্ৰতি মনত একো বেয়া ভাৱ নাই। বৌ, মই তোমাৰ ভণ্টি, তোমাক মই কিয় বেয়া পাম? শুনা, তুমি সোনকালে সুস্থ হোৱা। ডক্টৰে কৈছে আৰু 3 মাহৰ পিছতে তুমি ধুনীয়াকৈ সুস্থ হ'বা। ভৰিৰ ওপৰত থিয় হৈ নিজে ধুনীয়াকৈ থিয় হৈ খোজ কাঢ়িব পাৰিবা। আৰু 4 মাহৰ পিছত যিহেতু মোৰ বিয়াত নাচিবৰ বাবে মোৰ একমাত্ৰ বৌজনী ঠিক নহ'লে হ'বনে? ভগৱানে ঠিক কৰিলে তোমাৰ বিয়াত খুব ফূৰ্তি কৰিম, বহুত নাচিম। এজনী অহংকাৰী বোৱাৰীৰ পৰা এজনী ভাল বোৱাৰী হৈ দেখুৱাম সকলোকে। চিন্তা নকৰিবা কুকি, ভগৱানে তোমাক সুস্থ কৰিব। আমি সকলোৱে ভণ্টিক হাঁহি মুখেৰে বিদায় দিব পাৰিম। ভণ্টিৰ বিয়াত নাচিবলৈকে তুমি সুস্থ হ'ব লাগিব। মনোবল ৰাখা। তুমি ঠিকেই কৈছা। মনোবল ৰাখি ভণ্টিৰ বিয়ালৈ মই সুস্থ হ'বই লাগিব।